কনফাৰেন্সৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসলৈ সকলো নাৰীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ নাৰী শক্তিৰ আৰু উদ্যমেৰে আৰু বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ'ব আৰু নাৰীৰ উদাহৰণে আমাৰ ভৱিষ্যত প্ৰজন্মক বহুদূৰ আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। আজি এই অনুষ্ঠানটি আমি বহুগৰাকী বিশিষ্ট নাৰীক আমি ইয়াতে সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকৰ যিখিনি সফলতাৰ আঁৰৰ কাহিনী আমি শুনিলোঁ, আমি অনুপ্ৰাণিত হ'লোঁ। আমি আশা কৰিছোঁ এনেকুৱা বহু অনুষ্ঠান আমি আগলৈ আৰু অনুষ্ঠিত কৰিব পাৰিম, যাৰ দ্বাৰা আমাৰ জেনেৰেশ্যনে বহুখিনি কথা শিকিব, তেওঁলোকে নিজৰ কৰ্মত সফল হ'বলৈ অনুপ্ৰেৰণা পাব। নাৰী অকল ব্যৱসায় নহয়, নাৰী এতিয়া মহাকাশলৈও গ'ল। নাৰী সকলো দিশতে আগুৱাই গ'ল। খেল জগতেই হওক, বিজ্ঞানত হওক, ব্যৱসায়িক ক্ষেত্ৰত সকলোতে নাৰী আগবাঢ়ি গৈছে। গতিকে নাৰী সেই যিখিনি নাৰীৰ ভিতৰত থকা যিখিনি শক্তি, সেইখিনি শক্তি ভগৱানৰ আশীৰ্বাদত সকলোৱে আগুৱাই যাবলৈ সক্ষম হৈছে আৰু আমি আশা কৰিছোঁ আমাৰ ভৱিষ্যত আগন্তুক সময়খিনিত এই শক্তিয়ে আমাৰ সমাজত এটা গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত একচুৱেলি আজিকালি বহু ক্ষেত্ৰত দেখা পাওঁ, বহু সময়ত হয়তো নাৰী বহুত ক'ৰবাত হয়তো কৰ্মক্ষেত্ৰতেই হওক বা কোনো কাৰণত কেতিয়াবা অকণমান অসুবিধাত পৰে, কিন্তু সেইখিনি মই ভাবোঁ নাৰীয়ে সেইখিনি সমস্যা নিজে সমাধান কৰি ল'ব পাৰিব, কাৰণ তেওঁলোকৰ ভিতৰত অপৰিসীম বুদ্ধি আছে, সাহস আছে। গতিকে সেইখিনিয়ে মানুহ এজনক সফল হ'বলৈ আটাইতকৈ প্ৰয়োজনীয় বস্তু বুলি মই ভাবোঁ।